তো এতিয়া আমি আপোনালোকৰ মাজত ল'বলৈ ওলাইছোঁ আমাৰ যিখন এছামিজ পেপাৰ 2 পেপাৰ 2ৰ যিসকলে দিছিলে লেংগুৱেজ 1 তো পেপাৰ 2 লেংগুৱেজ 1ৰ যি আমাৰ পেডাগজি যিখিনি আহিছিল সেইখিনি আজি মই এতিয়া ডিছকাছ কৰিম। তো অহাকালি মানে 14 ডিচেম্বৰৰ যি এক্সাম হৈছিল তাত আপোনালোকে বহুতে কমেণ্ট কৰিছে যে স্যাৰ আমাৰ পেপাৰ 2ৰ লেংগুৱেজ 1ৰ আনসাৰ কিটো লাগে। তো সেইটো মই আমাৰ যিখন মানে হৈছে সেইখন মই আনসাৰটো আপোনালোকৰ মাজত দিছোঁ। তো কিবা এটা দুটা হ'লেও কিবা এটা প্ৰব্লেম হ'ব পাৰে, মানে আনসাৰকে লগত এটা দুটা বেমিল হ'ব পাৰে। তো তাৰ বাবে আপোনালোকৰ আগতেই মানে ক্ষমা বিচাৰিছোঁ। তো 1 নম্বৰৰ যিটো কাৰেক্ট আনসাৰ সেইটো হ'ল আমাৰ সমাজ বিজ্ঞান ৰেজিষ্টাৰ যিসকলে আপোনালোকে দিছে সেইটো ভাবুক কাৰেক্ট আনসাৰ হৈছে। তাৰ পিছৰ যিখন আমাৰ হৈছে ভাষা আৰু উপভাষাৰ ক্ষেত্ৰত কোনটো মন্তব্য শুদ্ধ, ইয়াৰ হৈছে অঞ্চল অনুপাতে উপভাষাৰ কিছুমান ৰূপভেদ থাকে। ঠিক আছে, সেইটো হ'ল আমাৰ ইয়াতে কাৰেক্ট। তো ৰিচিপ্টিভ স্কিল বুলি আমি যদি কওঁ তাতে সবৰ্ণ আৰু পঠনক আমি কিন্তু ৰিচিপ্টিভ স্কিল বুলি ক'ব পাৰোঁ। ধ্ৰুপদী ভাষা নহয় সেইটো হ'ল আমাৰ হিন্দী, এইটো ধ্ৰুপদী ভাষা নহয়। তাৰ পিছতে আমাৰ যিখন আছে সেইটো হ'ল আমাৰ পৰ্টফলিঅ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ পৰ্টফলিঅ। তো তাৰ পিছতে আমাৰ যিখন আনসাৰটো আছিল আমি কিন্তু গোটেই আনসাৰখিনি কম সময়ৰ ভিতৰতে কৰি দিছোঁ। ইয়াৰ কাৰেক্ট আনসাৰ হ'ল প্ৰজেক্ট ৱৰ্ক। ঠিক আছে, প্ৰজেক্ট ৱৰ্ক যিসকলে দিছে ইণ্টিগ্ৰেটেড লাৰ্ণিং, তো এই প্ৰজেক্ট ৱৰ্ক মানে গোটেইখিনি সকলে মিলি কামখিনি কৰিব পাৰে, সেইকাৰণে ইয়াতে দিয়া হৈছে। তো এতিয়া কাৰেক্ট আনসাৰ আমাৰ সেইটো হ'ব সেইটো এটা উত্তম কাৰ্য, কাৰণ ভূগোলক তেওঁ মৰুভূমিৰ বিষয়ে পঢ়িছে আৰু সেইবাবে তেওঁলোকে ইনপুট লাভ কৰিছে, ভাবোঁ সেইটো কাৰেক্ট আনসাৰ হ'ব পাৰে। তো তাৰ পিছতে চিষ্টেমেটিক কম্পিটেন্স বুলি আমি যদি কওঁ তেন্তে সেইটো আমি ক'ব পাৰোঁ যিটো এটা প্ৰণালী হিচাপে কাম কৰে যি বুজা আৰু প্ৰয়োগ কৰিবলৈ কয়। ঠিক আছে, তাৰ পিছতে পাৰ্ট 2 পঢ়াৰ আগতে পূৰ্বজ্ঞানৰ অভিজ্ঞতাৰ আধাৰত যদি তেওঁ গল্পটোৰ এটা সচিত্ৰ বিৱৰণ চকু দিবলৈ কয় তেন্তে এই পাৰ্ট 2ত কি হ'বলৈ গৈছে সেইটো অনুমান কৰিবলৈ বুজোৱা হয়। ঠিক আছে, তো ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ৰ মতে এইটো হ'ল আমাৰ অপশ্যন নম্বৰ 1 হ'ব কাৰেক্ট আনসাৰ। ত্ৰিভাষা সূত্ৰত 3টা ভাষা শিকাৰ ক্ষেত্ৰত বিদেশী ভাষা এটা ধৰা নহয়, এইটো হ'ল ইয়াৰ কাৰেক্ট আনসাৰ। তাৰ পিছত হ'ব আমাৰ আৱিষ্কাৰ পদ্ধতি বা ডিস্কভাৰী মেথড যিখন কৈছে সেইটো, আৰু 117 যিখন আছে সেইটো হ'ল আমাৰ প্ৰচিডিউৰেল নলেজ বা কাৰ্য পদ্ধতিগত জ্ঞান, সেইটো মই ক'ব পাৰোঁ। তাৰপিছতে আমাৰ হ'ল বটম আপ এপ্ৰোচ। আপোনালোকে সকলোৱে জানে শ্ৰৱণৰ এটা ষ্টুডিঅ'ৰ ধ্বনি শব্দ আৰু তাৰপিছত যদি বাক্য শুনে পোনপ্ৰথমে ধ্বনি শুনিব, তাৰপিছত শব্দ, তাৰপিছতে বাক্য, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে গৈছে, গতিকে এইটো বটম আপ এপ্ৰোচ হৈছে। তাৰপিছতে এইটো আমাৰ কাৰেক্ট আনসাৰ হ'ল ইনষ্ট্ৰুমেণ্টেল হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। তো ইনষ্ট্ৰুমেণ্টেল যদি হয় তো কাৰনিক প্ৰণোদিত আৰু অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। তাৰপিছতে অথেণ্টিচিটি অফ মেটেৰিয়েল মানে সেইটো হয় যে বাস্তৱ জীৱনৰ আধাৰত লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী যিখন আছে বাস্তৱ জীৱন, সেইটো হ'ল আমাৰ অথেণ্টিচিটি অফ মেটেৰিয়েলছ। তো এইখিনি আছিল মানে আমাৰ আনসাৰ কি 3 মিনিটৰ ভিতৰত আমি গোটেইখিনি আলোচনা কৰি দিলোঁ। তো এটা দুটা অফিচিয়েল আনসাৰ কি লগত কিবা এটা খেলিমেলি হ'ব পাৰে, এইভাবে আপোনালোকে ক্ষমা কৰিব। ঠিক আছে, আৰু আপোনাৰ কাৰ কিমানটা শুদ্ধ হ'ল সেইটো কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।